নিমখ আৰু পানী যেতিয়া মিহলি কৰি দিম তাৰ পৰা কি হয় এটা নিমখৰ দ্ৰৱ নিমখ আৰু পানীখিনি মিক্স কৰি দিলত বেলেগ কিবা এটা উৎপন্ন হৈ গৈছে নেকি নিমখৰ দ্ৰৱৰ বাদে বেলেগ কিবা এটা উৎপন্ন হৈ গৈছে নেকি এনেকুৱা হৈছে নেকি যে পেট্ৰল হৈ গ'ল তাৰ পৰা ডাইৰেক্ট আমি গাড়ী টেংকিত ভৰাই দিছো বাইকৰ টেংকিত ভৰাই দিছো ডিজেল হৈ গ'ল ভৰাই দিছো গাখীৰ হৈ গ'লচোন নিমখ আৰু পানীখিনি মিক্স কৰি দিলত তেনেকুৱা হৈছে নেকি নাই হোৱা নিমখ আৰু পানীখিনি মিক্স কৰিছো যেতিয়া নিমখ পানীয়ে হৈছে হেখিনি হতৰ মাজত বিক্ৰিয়া হোৱা নাই নিমখ আৰু পানীখিনিৰ মাজত বিক্ৰিয়া নোহোৱাকৈ হিহতি কেৱল মিহলি হৈ গৈছে কিন্তু তাৰ লগতে আমি এই কথাটোত গুৰুত্ব দিব লাগিব যে কেনেকে মিহলি হৈছে হিহতি হোমোজেনিয়াছলি মিক্স হৈছে হোমোজেনিয়াছ মানে ইনডিস্টিংগুইশেবলি ডিস্টিংগুইশ কৰিব নোৱাৰাকৈ বা পাৰ্থক্য মনিব নোৱাৰাকৈ ডিস্টিংগুইশেবল মানে যাৰ পাৰ্থক্য আমি ধৰিব পাৰো আমি যদি পানীৰ লগত তেল এখিনিক মিহলি কৰিলো হেতেন আমি পাৰ্থক্য ধৰিব পাৰিলো হেতেন তেলখিনি ওপৰত বিৰিঙি থাকিলে হেতেন পানীখিনি তলত থাকিলে হেতেন কিন্তু যেতিয়া আমি নিমখ এখিনি পানীত মিহলি কৰিছো তেতিয়া কি হৈছে আমি তাৰ কোনো পাৰ্থক্য ধৰিব পৰা নাই যেতিয়া মিহলি হৈ গল তাৰ পিছত কোট নিমখ আছে কোট পানী আছে আমি ধৰিব পৰা নাই সেই বস্তুটোকে কোৱা হয় ইনডিস্টিংগুইশেবল বা আমি সহজ টাৰ্মটোত কি বুলি কৈছো হোমোজেনিয়াছ ধৰিব নোৱাৰো মানে গোটেই থ্ৰু আউট দা কন্টেন্ট কি থাকে গোটেই বস্তুটো সেম ধৰণে মিহলি হৈ থাকে সো তাকেই আমি কি বুলি কওঁ সেইটোকে আমি কওঁ সলিউশন